সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত SC ST এৱাৰ্ডনেছ শিক্ষা সজাগতা যেটো সেইটো আৰম্ভ কৰিছোঁ যেহেতু জিলা পৰ্যায়ৰ আমাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত লংজাপ গাঁও পঞ্চায়তত লংজাপ ক্লাষ্টাৰত আমি এখন শিক্ষা সজাগতা SC ST এৱাৰ্ডনেছ কৰিছোঁ আৰু ইয়াৰ আমাৰ মাজত প্ৰায় 19খন বিদ্যালয়ে ইমান ধুনীয়া সহযোগিতা কৰিছে ৰাতিপুৱা আমি তেওঁলোকক প্ৰচেছন কৰিছোঁ যেটো প্ৰচেছনৰ জৰিয়তে প্ৰায় 250ৰ পৰা প্ৰথম প্ৰচেছনত 250ৰ পৰা লাষ্টত গৈ 400লৈকে মানে বৃদ্ধি পাইছে ইমান ল'ৰা ছোৱালী উৎসাহিত হৈছে গাৰ্জেনখিনি ইমান আগুৱাই আহিছে ইমানখিনি এই পিছপৰা জাগাত যে ইমান আগুৱাই আহিব মই কল্পনা কৰা নাই যেহেতু এই অঞ্চলটো অত্যন্ত পিছপৰা ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন অসুবিধা আছে যাতায়াতৰ অসুবিধা খোৱা বোৱাৰ অসুবিধা পানীৰ অসুবিধা সেই অসুবিধাখিনিৰ কাৰণে তেওঁলোকে আহি পেলাই সজাগতা যিখিনি সভা তেওঁলোকে ইমান মনোযোগেৰে শুনিছে আৰু শুনাৰ পিছত তেওঁলোকে এটাই অনুভৱ কৰিছে যে আমাৰ আচলতে শিক্ষাৰ ক্ষেত্ৰত বহু পিছ পৰি আছোঁ তেওঁলোকৰ অনুভৱ হৈছে আৰু এই সজাগতা জৰিয়তে আমাৰ এই লংজাপ অঞ্চলত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁলোকৰ সুবিধা হ'ব আৰু তেওঁলোকে আঁচনিসমূহ চৰকাৰী আঁচনি যিখিনি হৈছে এইখিনি ভালভাৱে বুজি শুনি লৈ গৈ আঁচনিখিনি সফল ৰূপায়ণ হ'ব বুলি তেওঁলোকে এটা ভাবিছে যেহেতু চৰকাৰী আঁচনি তেওঁলোক সম্পৰ্কে তেওঁলোকে বিনামূলীয়া পাঠ্যপুথি কিতাপৰ পৰা আদি কৰি জলপানীৰ পৰা আদি কৰি সেইখিনি সুবিধাৰ বিষয়ে তেওঁলোকে অৱগত হোৱা নাছিল আজিৰ সভাৰ জৰিয়তে তেওঁলোকে অৱগত হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তথা অসম চৰকাৰ শিক্ষা বিভাগে এই পদক্ষেপ লোৱাৰ কাৰণে অসম চৰকাৰ তথা শিক্ষা বিভাগক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যেহেতু SC ST ছাত্ৰ ছাত্ৰীসকলৰ তথা অভিভাৱকসকলক সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই মিটিংখন হৈছে আৰু সঁচাকৈ ভাল লাগিছে এই অঞ্চলৰ স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনোৱাৰ কাৰণে তেওঁলোকক আমি প্ৰচেছন কৰিলোঁ খেলা ধূলা কৰিলোঁ বিভিন্ন নৃত্য গীত আদি প্ৰদৰ্শন কৰিলোঁ আৰু লাষ্টত গৈ আমি মুকলি সভা আৰু মুকলি সভাত আমাৰ জিলা পৰ্যায়ৰ প্ৰশান্ত জিলা DPO CM প্ৰশান্ত কোঁৱৰ ছাৰৰ নেতৃত্বত তেখেত আহিছে কামপুৰ কলেজৰ ভাইচ প্ৰিন্সিপাল পদুম কাকতি ছাৰ আহিছে আমাৰ মাজত কৰ্মচাৰী পৰিষদৰ সভাপতিও আহিছে আমাৰ মাজত একাডেমিক ছেক্ৰেটাৰী ৰঞ্জিত শইকীয়াও তেখেতো আহিছে তথা এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ এই অনুষ্ঠানত সহযোগিতা কৰিছে এইটোৰ ওপৰতে অঞ্চলত যিহেতু আমাৰ লংজাপ অঞ্চলটো যিহেতু পিছপৰা তেনেস্থলত আমি এখন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ বিদ্যালয়মুখী কৰিবৰ কাৰণে শিক্ষাৰ দিশটোত তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে আজি নগাঁও জিলা সমগ্ৰ শিক্ষাৰ অনুসূচিত জাতি আৰু জনজাতিৰ এই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই সজাগতা সভাখন আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত এই অঞ্চলৰ প্ৰতিখন বিদ্যালয়ৰ গাঁৱৰ অভিভাৱক ছাত্ৰ ছাত্ৰীসকলৰ মাক দেউতাক উপস্থিত আছে আৰু ইয়াত সমাজ সচেতনতাৰ লোকো আছে তাৰ কাৰণে আজি আমি সভাখন অনুষ্ঠিত কৰিছোঁ অঞ্চলটো উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবাঢ়িব ভৱিষ্যতলৈ আমাৰ 19খন প্ৰাথমিক আৰু মজলীয়া বিদ্যালয় আছে আৰু প্ৰত্যেকে অংশগ্ৰহণ কৰিছে এই ক্ষেত্ৰত ৰাইজৰ সঁহাৰি যথেষ্ট আৰু সকলোৱে সহযোগ কৰিছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলেও